আমার গাত জলকীয়াও নালাগে কাৰ গাত লাগি আছে আপোনালোকে খালি চাই থাকক কি নহল নি নাই হোৱা এতিয়া কি ঘৰত লৈ গৈছে বিক্ৰী নাই মই এইটোৱে কৈছো আৰু মোৰ এইটোৱে কথা আৰু ক'বলৈ নাই আৰু আপোনাৰ গৰু বিক্ৰী নাই হোৱা মোৰ গৰু বিক্ৰী হোৱা নাই এতিয়া 10টা গৰু আনিছিলো এটা গৰু বিক্ৰী হোৱা নাই কিনা বেচা থেকে বন্ধ কৰিছে হিমন্ত ছাৰে আপোনাৰ ঘৰ ক'ত ঘুৰবন্দা গাঁও নিজে পোহা গৰু নি নিজে পোৱা গৰু আনিছিলো ঘৰত গৰু পালক অকল আমাৰ মুছলমান মানুহ নহয় গৰু আপোনাৰ হিন্দু মানুহৰ গৰু পুহি থাকে অকল আমাৰ মুছলমান মানুহে গৰু নোপোহে গম পাইছে আৰু গৰু বিকিবলৈ বজাৰত অকল আমাৰ মুছলমান মানুহে নাযায় হিন্দু মানুহে যায় এইটো চাওক আপোনাৰ হিন্দু মানুহে আপোনাৰ ওচৰত অনুৰোধ কৰি আছে বাৰ বাৰ মিনতি কৰি আছে আমি নকৰোঁ আমাৰ অকল খাদ্যহে বন্ধ হৈছে আমাৰ ধৰ্ম বন্ধ হোৱা নাই নহয় গৰু মাংস বন্ধ কৰিলে আমাৰ ধৰ্ম বেয়া হৈ যাব তেনেকুৱা ভাবি থাকিলে এইটো আপোনালোকৰ ভুল ছাৰে নাই কি মামা ভুল হৈছে ছাৰে এইটোৱে মই ধন্যবাদ কৰিলোঁ আৰু বেচা কিনা ঠিকে নাই আমাৰ গৰু পালকসকলে গৰু পালিছে কিন্তু বেচা কিনা নহ'লে আমি কি কৰিম ধৰক এতিয়া গৰু মাংস বন্ধ বুলি কৈছে বন্ধ হ'লে মানে আমি কি কৰিম গৰুটো আনিব লাগিব বেচিব লাগিব বজাৰত যদি বেচা কিনা নহয় তেতিয়া আমি কি কৰিম উপায়টো নাই এতিয়া আমাৰ হেমন্ত ছাৰক আমি অনুৰোধ কৰিছোঁ গৰু পালকসকলক সেইটো সহায় সহযোগ কৰি আমাক কৃতাৰ্থ কৰিব বুলি আশা কৰিছোঁ আমি অনুৰোধ নকৰোঁ আমাৰ গাত জলকীয়াও নালাগে কাৰ গাত লাগি আছে আপোনালোকে খালি চাই থাকক